অনশন কৰিব লগা হ'ল। সদৌ শোণিতপুৰ জিলা গোৰ্খা ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি দীপক চুব্বা ডাঙৰীয়াক ষড়যন্ত্ৰমূলকভাৱে চক্ৰান্তমূলকভাৱে যিটো জামুগুৰি থানাই আৰক্ষী চকীয়ে যোৱা ৰাতি 12টা বজাত এজন সন্ত্ৰাসবাদীৰ নিচিনাকৈ তেওঁক এজন জাতিৰ নেতাক তেওঁ থানাত আনি লকআপত সোমোৱাই দিছে। আমি এই বিষয়ত আমি সদৌ অসম শোণিতপুৰ জিলা গোৰ্খা ছাত্ৰ সন্থাই আমি এই ঘটনাক ধিক্কাৰ আৰু গৰিহণা দিছোঁ আৰু লগতে বিনা স্বাৰ্থে আমাৰ শোণিতপুৰ জিলাৰ গোৰ্খা ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি দীপক চুব্বা ডাঙৰীয়াক বিনা স্বাৰ্থে মোকলাই দিব লাগিব, সসন্মানে মোকলাই দিব লাগিব বুলি আমি ইয়াত মৌনভাৱে প্ৰতিবাদ কাৰ্যসূচী গ্ৰহণ কৰিছোঁ।